নমস্কাৰ দাদা নমস্কাৰ ভাই আজি মই আছো অহা 7 তাৰিখে নিৰ্বাচনৰ কাৰণে মই 6 নং উত্তৰ হালমাৰা জিলা পৰিষদৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে থিয় হৈছোঁ। মোৰ প্ৰতীক চিহ্ন হৈছে এৰোপ্লেন। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ গোটেইকেইটা ভোট যাতে এৰোপ্লেনৰ ছবিত পৰে তাৰ কাৰণে মই আপোনালোকৰ ওচৰত ভোট ভিক্ষা কৰি আহিছোঁ আৰু মোৰ নিশ্চয় আশা একটা আছে আপোনালোকে নিশ্চয় ভোট দিব আৰু আপোনাক মই এই সুযোগতে আজি সহায় কৰিলোঁ। নালাগে নালাগে আৰু বহুত ঘৰ বেৰাব আছে না আৰু নিবহং আমি গোটেই ঘৰখিনি বেৰাব লাগিব না দে আহিছোঁ আমি নমস্কাৰ। বৰ্গিং ছবিটো এৰোপ্লেন দুই নম্বৰত এৰোপ্লেনৰ ছবি ভোট দিব লাগিব। যতে দয়ালনাথ দেখা পাবি তার সাইডে সাইডে এরোপ্লেন খান দেখিবি তার সাইডতে যিখন আছে সেইগত স্থান মারিবি আর শুনিয়ে দিবি। তাৰপিছত দয়ালনাথে কি ধৰণে উন্নয়ন কৰিব পাৰে আমি ৰাইজৰ দৃষ্টি দেখিব লাগিব। দয়ালনাথ জিন্দাবাদ 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 দয়ালনাথ জিন্দাবাদ 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 দপনারায় জিন্দাবাদ 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 দপনারায় জিন্দাবাদ 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 এরোপ্লেনের ছবি ভোট দিও ভোট দিও ভোট দিও এরোপ্লেনের ছবি ভোট দিও দপনারায় ভোট দিও ভোট দিও ভোট দিও সূর্যোদয়ের প্রার্থী ভোট দিও ভোট দিও ভোট দিও সূর্যোদয়ের ছবি ভোট দিও ভোট দিও ভোট দিও দয়ালনাথ জিন্দাবাদ 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 দয়ালনাথ জিন্দাবাদ 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 দয়ালনাথ জিন্দাবাদ 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 দপনারায় জিন্দাবাদ 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 বিদ্যাপতি দয়ালনাথ জিন্দাবাদ 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 এরোপ্লেনের ছবি ভোট দিও ভোট দিও ভোট দিও এরোপ্লেনের ছবি ভোট দিও ভোট দিও ভোট দিও এরোপ্লেনের ছবি ভোট দিও ভোট দিও ভোট দিও দপনারায় জিন্দাবাদ 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 দপনারায় জিন্দাবাদ 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 দয়ালনাথ জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। হয় প্ৰস্তুতি চলি আছে। আমি গোটেই পঞ্চায়ত কেইখন উত্তৰ হালমাৰা জিলা পৰিষদৰ অন্তৰ্গত গোটেইকেইখন পঞ্চায়ততে মোৰ পূৰ্ণদমে নিৰ্বাচনী প্ৰচাৰ চলি আছে। সেই অনুসৰি আজি মই আমাৰ দেওহাটী গাঁও পঞ্চায়তৰ অন্তৰ্গত আমতলা গাঁৱত ৰাইজৰ ওচৰত থিয় হৈছোঁ আৰু ৰাইজৰ লগত মই আজি মিলি মোৰ ভোটৰ কাৰণে ভোটদানৰ ভোট বিচাৰি আছোঁ। যেহেতু নিৰ্দলীয় প্ৰাৰ্থী হিচাপে যথেষ্ট মানুহ দেখা পাইছোঁ আপোনাৰ লগত কি ক'ব এই বিষয়ে? নাই, নিৰ্দলীয় প্ৰাৰ্থীৰূপে আপোনালোকে মানুহ দেখা পাইছে এইকাৰণে দেখা পাইছে যে গোটেই মানুহে নিৰ্দলীয় প্ৰাৰ্থী এগৰাকীক বিচাৰিছে। পৰৱৰ্তী যোৱা টাৰ্মছত যিজন মোৰ পৰৱৰ্তী আমাৰ কেণ্ডিডেট আছে তেওঁ যোৱা টাৰ্মছতো আছিলে, তেওঁৰ কামৰ প্ৰতি অসন্তুষ্ট হৈছে ৰাইজে, তেওঁক আৰু নালাগে। তেওঁৰ অসন্তুষ্ট হৈ গোটেই ৰাইজে মোক দয়ালনাথক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু সেইকাৰণে ৰাইজে সদায় আমাৰ লগত থাকিব। আপুনি যদি জিতে কিমান শতাংশ জিতাৰ আমিতো 100% আশা কৰিছোঁ। আপোনাৰ প্ৰতীক চিহ্ন? মোৰ প্ৰতীক চিহ্ন এৰোপ্লেন।